হেল্ল' এভৰিৱান, অনুকূল আপোনাৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। এয়া আবেলিৰ সময়ত এনেধৰণৰ বস্তুবোৰ খাই ভাল লাগে। সেয়ে ভাবিলোঁ চাওমিনকে বনাওঁ আৰু কবি বিলাহী নাছিল বাবে আলুকে দিলোঁ আৰু আলু পিঁয়াজখিনি ভাজি লোৱাৰ পিছত এয়া চাওমিনখিনি দি ল'লোঁ। মায়ে দুপৰীয়াই চাওমিনখিনি সিজাই থৈ দিছিল আৰু ঠাণ্ডা হৈ যোৱাৰ পিছত বহুত ধুনীয়া হৈ গৈছে বস্তুখিনি। আৰু এয়া নিমখ হালধি দি লৈছোঁ। তাৰপিছত গেছৰ ফ্লেমটো অলপমান কমাই দিছোঁ আৰু তেল কম হোৱাৰ বাবে ৰিফাইনকে দিছোঁ, মানে তেল দিয়াই নাই, ৰিফাইনতে ভাজিছোঁ। আৰু ইয়াৰ ঘৰৰে ধনিয়া, এইটো মানে আমাৰ বঙালী ধনিয়া বুলি কয়। আৰু এইফালে অলপমান মিট মছলাকে দিছোঁ, যিহেতু কবিও নাই বিলাহীও নাই। এয়া পাতকেইটা কাটি দিছোঁ। অলপমান খাই চাওঁ বাৰু কেনেকুৱা হ'ল। বহুতে টেষ্টি হৈছে কিন্তু কবি বিলাহী নাথাকিলেও। আৰু ইয়াৰ ঘৰৰ খুদ জলকীয়া, আপোনালোকৰ তাত এইটো জলকীয়া কি বুলি কয়। আৰু ইয়াৰ ঘৰৰে আছিল, শুকান হৈ গৈছে, সেইকাৰণে এনেদৰে ৰাখি থৈ দিছোঁ আৰু হৈ গ'ল কমপ্লিট। আৰু পিঁয়াজ এটা কাটি লওঁ, পিঁয়াজটো কেঁচাই দি খাই বেছি টেষ্ট লাগে, যদিও ভজা সময়ত দিয়া যায় তথাপিও কেঁচাই দিলেও মানে সোৱাদটো বেছি সোৱাদ হয়। আৰু কমপ্লিট হৈ গ'ল, যিহেতু গৰম কেৰাহী মায়ে নমাই দিলে। আৰু এইফালে আমি তিনিওজনে খাবলৈ ৰেডি কৰি লৈছোঁ 3টা বাটিত। আৰু পিঁয়াজখিনি ওপৰত দি দিছোঁ। আবেলিৰ বাবে খাদ্য ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই বাই।